নমস্কাৰ বন্ধুসকল, আজি 22 অক্টোবৰ। আজি অসমৰ শাসনভাৰত থকা বিজেপি চৰকাৰে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথলৈ ওলাই আহিছে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যদি বেলেগ কোনো ৰাজনৈতিক দলে বা ৰাজনৈতিক সংগঠনে ৰাজপথলৈ ওলাই আহে, তেন্তে সেই সংগঠনেই হওক বা ৰাজনৈতিক দলেই হওক বা বেলেগ কোনো জনগণেই হওক, ৰাইজেই হওক, সেয়া বোলে বুৱা জুবিন প্ৰেমী। নলবাৰীৰ চাৰিওফালে অকল জুবিন অনুৰাগী, প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে। চাৰিওফালে কেৱল জুবিন অনুৰাগী আপুনি দেখিবলৈ পাব। এই কোন এইটো বৰটো এইটো অলগৰ্ধ এটা অকল চিঞৰে, কাজিয়া কৰে, ব্ৰেইনত একো নাই। চাওক, বিজেপিৰ বৰ্তমান মন্ত্ৰী পদত থকা এজন মন্ত্ৰী আছিল, তেখেতৰ মুখৰ এটা কথা শুনক। নলবাৰীৰ হওক, অসমৰে হওক, বিকাশ উন্নয়ন আজি আমাৰ চৰকাৰৰ দিনত হৈছে। আজি তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ওলাইছে আৰু ওলাই তেওঁলোকে ৰাজনৈতিক কথা পাতি আছে। কিমান উন্নয়ন কৰিলে, কিমান উন্নয়ন নকৰিলে, সেই বিষয়ে কথা পাতি আছে। গতিকে বৰ্তমান শাসনভাৰত থকা বিজেপি চৰকাৰলৈ মোৰ এটা প্ৰশ্ন, যদিহে বৰ্তমান বিজেপি চৰকাৰ আছে, তেন্তে ন্যায় কোন চৰকাৰে দিব বা কেতিয়া ন্যায় পাব?